স্বাগতম এভৰিৱান সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ আজি স্মাৰ্ট ক্লাছত আমি আলোচনা কৰিম এটা নতুন বিষয় আজি সমাজ বিজ্ঞান নহয় ইংৰাজী বিষয়ে আলোচনা কৰিম গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি পুনে পুনে আমাৰ স্মাৰ্ট ক্লাছলৈ যাওঁ আজি আলোচনাৰ মূল বিষয়বস্তুটো অতি গুৰুত্বপূৰ্ণ বিশেষকৈ আমি প্ৰেজেন্ট টেন্সৰ বিষয়ে আলোচনা কৰিম এটা প্ৰেজেন্ট টেন্স আসলতে কি আৰু ইয়াৰ প্ৰকাৰসমূহ কি তোমালোকে নিশ্চয় জানাই তথাপিও এবাৰ আমি একেবাৰে সহজভাৱে কৈছো প্ৰেজেন্ট টেন্স মানে হৈছে বৰ্তমান কাল অৰ্থাৎ বৰ্তমান সময়ত সংঘটিত হোৱা যিবিলাক আমাৰ কাৰ্য আছে এই সকলোবিলাক কাৰ্যবিলাক প্ৰেজেন্ট টেন্সত আমি ব্যাখ্যা কৰিব পাৰিম বিশেষকৈ বৰ্তমানত চলি থকা কাৰ্য হ'ব পাৰে অভ্যাসগত কাৰ্য হ'ব পাৰে স্থায়ী যিবিলাক চিৰন্তন সত্য আছে সেইবিলাক হ'ব পাৰে অথবা নিয়মিত যিবিলাক আমি কাৰ্য সম্পাদন কৰো এই সকলোবিলাক সামৰি লৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স বা প্ৰেজেন্ট টেন্সত আমি আলোচনা কৰিব পাৰো উদাহৰণ এটা যদি আমি চাওঁ আই ৰিড এ বুক অৰ্থাৎ মই কিতাপ পঢ়ো দি সান ৰাইজেছ ইন দা ইষ্ট সূৰ্য পূবফালে উদয় হয় গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক সদায় প্ৰেজেন্ট টেন্সত লিখিব লগা হয় এতিয়া আমি চাওঁ আহাচোন আমাৰ প্ৰেজেন্ট টেন্সৰ মূল ভাগ কেইটা কি কি একেবাৰে সহজভাৱে প্ৰেজেন্ট টেন্সক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰো প্ৰথম ভাগটো হৈছে সিম্পল প্ৰেজেন্ট টেন্স দ্বিতীয় ভাগটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তৃতীয় ভাগটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু একেবাৰে শেষত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এতিয়া আমাৰ প্ৰতিটো ভাগৰ বিষয়ে আমি বেলেগ বেলেগকৈ আলোচনা কৰিব পাৰিম প্ৰতিটো ভাগৰ নিৰ্দিষ্ট বাক্যৰ ষ্ট্ৰাকচাৰ আছে তাৰ কাৰণে আমি পৃথকে পৃথকে আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে অলপ বিষয়টো ভালদৰে মনোযোগ দিবা যাতে বিষয়বস্তুটো স্পষ্ট হয় প্ৰথম ভাগটো আমি চাওঁ আহাচোন প্ৰেজেন্ট ইনডেফিনিট যেটো সিম্পল প্ৰেজেন্ট বুলিও কোৱা হয় আৰু ইয়াত কি কি থাকিব অভ্যাসগত চিৰন্তন সত্য দৈনন্দিন আমি যিবিলাক কাম কৰি থাকো সেই সকলোবিলাক বিষয়বস্তু ইয়াত জড়িত হৈ থাকিব আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব বাক্যৰ সাবজেক্ট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম এছ আৰু ইএছ যোগ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে আৰু অবজেক্ট থাকিব গতিকে এটা উদাহৰণ লৈ চাওঁ আমি হি প্লেজ ফুটবল তেওঁ ফুটবল খেলে ঠিক তেনেকে উই গো টু স্কুল এভৰি ডে গতিকে এইটো এটা প্ৰেজেন্ট ইনডেফিনিটৰ বাক্য গতিকে মৰমৰ ছাত্ৰীসকল আমি আজি এটা আৰম্ভণি কৰিছো ইংৰাজী ক্লাছৰ যে প্ৰেজেন্ট টেন্সৰ ভাগসমূহ আমি পাৰ্ট পাৰ্টকে পৰৱৰ্তী সময়ত আলোচনা কৰিম গতিকে আশা কৰিছো তোমালোকে একেবাৰে সহজভাৱে কেইটামান বিষয়বস্তু জানিব পাৰিলা গতিকে নেক্সট ভিডিঅ'ত আমি ইয়াৰ পৰৱৰ্তী ভাগবিলাক আলোচনা কৰিম থেংক ইউ